বন্ধুসকল, ইতিমধ্যে যোৱাকালি টেটৰ যি প্ৰভিজনেল লিষ্ট, সেই প্ৰভিজনেল লিষ্টখন প্ৰচাৰ হৈ গ'ল। ইয়াৰ পৰাই বহুতে এইবাৰ চাকৰি পাব। নিশ্চিতভাৱে পৰৱৰ্তী পৰ্যায়তো 2022 চনত পুনৰবাৰ টেট অনুষ্ঠিত হ'ব। LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী বিভিন্ন টেট অনুষ্ঠিত হ'ব। চ' আমি সেই সকলোবোৰ টেট পৰীক্ষাৰ কাৰণে যিসকলে দিব তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিব লাগে বৰ্তমান, কাৰণ আগতীয়া প্ৰস্তুতি অবিহনে সফলতা সহজ নহয়। টেট এনেকুৱা এটা পৰীক্ষা যিটো পৰীক্ষা মাত্ৰ এমাহ বা দুমাহ পঢ়ি পাছ কৰাটো সহজ নহয়, সম্ভৱ নহয়। চ' তাৰ কাৰণে আমাৰ আগতীয়া প্ৰস্তুতি লাগিব। আমি ইতিমধ্যে আগতীয়া প্ৰস্তুতিৰ কাৰণে বিভিন্ন ক্লাছ বিভিন্ন সময়ত কৰাই আছোঁ। ফ্ৰী ক্লাছো কৰাই আছোঁ, পেইড ক্লাছো কৰাই আছোঁ। মই ইউটিউব চেনেলত মই ফ্ৰী ক্লাছবোৰ দিয়ে থাকোঁ, বিভিন্ন বিষয়ৰ ভিডিঅ'বোৰো দি থাকোঁ। চ' আজি আমি আৰম্ভ কৰিম ইণ্ডিয়ান পলিটিত ইতিমধ্যে কেইবাটাও ক্লাছ মই দিয়া আছে। চ' সেই ক্লাছখিনিৰ যিখিনি নোট, চিম্পুল নোট, কনচেপ্ট, সেই নোটখিনিও মই মোৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰিছোঁ। আৰু আজি আমি আনিছোঁ কেইটামান MCQ কুৱেশ্যন, ইণ্ডিয়ান পলিটিৰ প্ৰাৰম্ভিক অৱস্থা হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ ওপৰত কেইটামান MCQ কুৱেশ্যন আনিছোঁ। আপোনালোকে কেনে পায় জনাব। আৰু তাৰপিছত মই আকৌ প্ৰতিটো বিষয়ৰে এনেকুৱা ধৰণে আমি কুৱেশ্যন দিয়াৰ কাৰণে যত্ন কৰিম। ত' প্ৰথম কুৱেশ্যনটো হৈছে এনেকুৱা ধৰণৰ যে EICৰ অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত একচেটিয়া ব্যৱসায় চৰ্ত কেতিয়া বিলোপ কৰা হয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন দিয়া আছে কি? কাৰেক্ট চাৰ্টাৰ এক্ট 1793, চাৰ্টাৰ এক্ট 1813, চাৰ্টাৰ এক্ট 1833 আৰু চাৰ্টাৰ এক্ট 1853। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, চাৰ্টাৰ এক্ট 1813। 1813 চনৰ চাৰ্টাৰ এক্ট মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত একচেটিয়া ব্যৱসায় কৰাৰ যি চৰ্ত আছিল সেই চৰ্তটো বিলোপ কৰা হয় আৰু বাকী সকলোবোৰ ব্ৰিটিছ মানুহকে ভাৰতত ব্যৱসায় কৰাৰ অনুমতি প্ৰদান কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে এইটো যে ৰেগুলেটিং এক্ট কিমান চনত বলবৎ কৰা হৈছিলে? এখন ৰেগুলেটিং এক্ট আহিছিলে ভাৰতবৰ্ষত ব্ৰিটিছৰ দিনত। কিমান চনত আহিছিলে? অপশ্যন দিয়া আছে 1600, 1599, 1773 আৰু 1781। শুদ্ধ উত্তৰটো হ'ল 1773। মন কৰিব, 1773 চনত ৰেগুলেটিং এক্ট আহিছিলে। কি পৰিপ্ৰেক্ষিতত আহিছিলে? যে ব্ৰিটিছ গভৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ্যকলাপবিলাক ভাৰতত নিয়ন্ত্ৰণ কৰিবলৈ, ৰেগুলেট কৰিবলৈ যত্ন কৰিছিলে, চেষ্টা কৰিছিলে। তাৰ ফলস্বৰূপে 1773 চনত ৰেগুলেটিং এক্ট আহিছিল। আকৌ আহিল কোনখন এক্টৰ দ্বাৰা EICৰ কাম কাজসমূহ ব্যৱসায়িক আৰু ৰাজনৈতিক এই দুভাগত ভাগ কৰিছিল? এখন এক্ট ব্ৰিটিছ চৰকাৰে আনিছিলে ভাৰতবৰ্ষত, যাৰ জৰিয়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক কাম কাজ ভাৰতবৰ্ষত আছিল সেই কাম কাজসমূহক ব্যৱসায়িক কাম কাজ আৰু ৰাজনৈতিক কাম কাজ হিচাপে দুটা ভাগত ভাগ কৰিছিল। কোনখন এক্টে এইখিনি কাম কৰিছিল? অপশ্যন দিয়া আছে ৰেগুলেটিং এক্ট 1773, চাৰ্টাৰ এক্ট 1833, ইণ্ডিয়ান কাউন্সিলছ এক্ট 1892 আৰু পিটছ ইণ্ডিয়া এক্ট 1784। অপশ্যন হ'ল, শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি, পিটছ ইণ্ডিয়া এক্ট 1784। আন এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আছে। প্ৰশ্নটো হ'ল কি যে তলৰ কোনটো ৰেগুলেটিং এক্ট 1773 সম্পৰ্কে শুদ্ধ নহয়? এনেকুৱা ধৰণৰ প্ৰশ্ন টেটত হওক বা অন্যান্য ধৰণৰ কম্পিটিটিভ এক্সাম এইবিলাকত খুব আহে। এইটো প্ৰশ্ন আমি সাধাৰণতে জাষ্ট মাত্ৰ অপশ্যন মুখস্থ কৰি, শুদ্ধ উত্তৰটো মুখস্থ কৰি আমি কৰিব নোৱাৰিম। ইয়াৰ কাৰণে আমাক লাগিব ডিটেইলছ নলেজ, কনচেপ্ট লাগিব। চ' ৰেগুলেটিং এক্টৰ বিষয়ে আমি জানিব লাগিব। ইয়াৰ অপশ্যন কেইটা দিয়া আছে কি? ৰেগুলেটিং এক্টৰ জৰিয়তে EICৰ কাম কাজ ব্ৰিটিছ চৰকাৰক নিয়ন্ত্ৰণ কৰিব বিচৰা হৈছিলে। আকৌ দিছে প্ৰথমবাৰৰ বাবে বংগদেশৰ গভৰ্ণৰ জেনেৰেল পদ সৃষ্টি কৰা হৈছিলে। অপশ্যন চি, কলিকতাত উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিলে। আৰু অপশ্যন ডি, বংগদেশৰ গভৰ্ণৰ জেনেৰেলজনক মুখ্য সেনাধ্যক্ষ পদত অধিষ্ঠিত কৰা হৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি। বাকী ওপৰত যি তিনিটা অপশ্যন দিয়া আছে তিনিওটা ৰেগুলেটিং এক্ট 1773 লগত জড়িত হৈ আছে, কিন্তু অপশ্যন ডিটো ৰেগুলেটিং এক্টৰ লগত জড়িত নহয়। এইবিলাকৰ ওপৰত যদি ডিটেইলছ, অকল কুৱেশ্যনবিলাক বাদ দি, অকল কুৱেশ্যন নপঢ়ি যদি ডিটেইলছ আলোচনা কৰিব মন আছে আপোনালোকৰ, তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ চাব পাৰে। ইউটিউবত মোৰ ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' দিয়া আছে, ডিছকাছ কৰা আছে, সুন্দৰকৈ বুজাই দিয়া আছে, মাতৃভাষাত অসমীয়াত সুন্দৰকৈ বুজাই দিয়া আছে। আৰু মোৰ টেলিগ্ৰাম চেনেলত ইয়াৰ ওপৰত নোটছো আছে। টেলিগ্ৰাম চেনেলৰ লিংকবোৰ ইউটিউবৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পোৱা যাব। নেক্সট প্ৰশ্নটো, ইষ্ট ইণ্ডিয়া কোম্পানী EICৰ ৰাজনৈতিক কাৰ্যাৱলী পৰিচালনা কৰাৰ বাবে কোনটো সংস্থা গঠন কৰা হৈছিল? অলপ আগতে এটা কুৱেশ্যন আনিছিলোঁ যে ৰাজনৈতিক আৰু
ব্যৱসায়িক দুটা ভাগত ভাগ কৰিছিল কাম কাজবোৰ। চ' ৰাজনৈতিক কাৰ্যাৱলী পৰিচালনা কৰাৰ বাবে কোনটা সংস্থা গঠন কৰা হৈছিল? অপশ্যন ডি আছে কোৰ্ট অফ ডিৰেক্টৰ্ছ, বোৰ্ড অফ কণ্ট্ৰল, ষ্টেট এছেম্বলি, গভৰ্ণৰ্ছ জেনেৰেল কাউন্সিল। চ' শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব বোৰ্ড অফ কণ্ট্ৰল। EICৰ ৰাজনৈতিক কাৰ্যাৱলী পৰিচালনা কৰাৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে বোৰ্ড অফ কণ্ট্ৰল গঠন কৰি দিছিলে। ভাৰতত প্ৰথম উচ্চতম ন্যায়ালয় ক'ত স্থাপন কৰা হৈছিলে? উচ্চতম ন্যায়ালয় ভাৰতত প্ৰথম ক'ত স্থাপন কৰা হৈছিলে? কলিকতা 1774, মাদ্ৰাজ 1773, দিল্লী 1935, বোম্বে 1861। ক'ত কৰা হৈছিলে? মন কৰিব, উচ্চতম ন্যায়ালয় স্থাপন কৰাৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো ৰেগুলেটিং এক্টৰ জৰিয়তে আহিছিলে আৰু শুদ্ধ উত্তৰটো হ'ল কলিকতা 1774। 1773 ৰেগুলেটিং এক্টৰ জৰিয়তে এই নিৰ্দেশটো আহিছিলে যে ভাৰতত এখন কলিকতাত উচ্চতম ন্যায়ালয় স্থাপন কৰিব লাগে, সুপ্ৰিম কোৰ্ট স্থাপন কৰিব লাগে, আৰু সেই অনুসৰিয়ে 1874 চনত কলিকতাত উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিলে। মন কৰিব, উচ্চতম ন্যায়ালয়খনত প্ৰথমতে একজন চিফ জাষ্টিছ আছিল আৰু বাকী 3জন আদাৰ অন্য জাষ্টিছ 3জনে গঠিত 4জন বিচাৰপতিৰে 4জন ন্যায়াধিকাৰী গঠিত এখন বিচাৰপীঠ আছিল। বংগদেশৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন আছে লৰ্ড উইলিয়াম বেণ্টিংক, লৰ্ড ৱাৰেন হেষ্টিংছ, লৰ্ড কেনিং, লৰ্ড ৰিপন। এই ধৰণৰ কুৱেশ্যন আহি যায়, মাত্ৰ মুখস্থ ৰাখিব লাগিব এই ধৰণৰ কুৱেশ্যনবিলাক, মনত ৰাখিব। অপশ্যন শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, লৰ্ড ৱাৰেন হেষ্টিংছ। লৰ্ড ৱাৰেন হেষ্টিংছ আছিল বংগদেশৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল। বংগদেশৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল লৰ্ড ৱাৰেন হেষ্টিংছ। পিটছ ইণ্ডিয়া এক্ট কেতিয়া বলবৎ কৰা হৈছিলে? ভাৰতবৰ্ষৰ বিভিন্ন সময়ত বিভিন্ন এক্ট আহিছিল ব্ৰিটিছ গভৰ্ণমেণ্টৰ ফালৰ পৰা। আমাক আটাইতকৈ ইম্পৰ্টেণ্ট ৰেগুলেটিং এক্টৰ পিছৰ পৰাই। ৰেগুলেটিং এক্টখন আহিছিল, আমি ইতিমধ্যে গম পালোঁ কিমান, 1773। আৰু পিটছ ইণ্ডিয়া এক্ট কেতিয়া আহিছিল? অপশ্যন দিয়া আছে 1773, 1781, 1784 আৰু 1831। চ' অপশ্যন শুদ্ধ উত্তৰ হ'ব ইয়াত অপশ্যন চি, 1784। 1784 চনত পিটছ ইণ্ডিয়া এক্ট বলবৎ কৰা হৈছিল। আৰু পিটছ কোন আছিল? পিটছ আছিল সেই সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিট। কোনখন এক্টৰ দ্বাৰা ভাৰতত খ্ৰীষ্টান মিছনাৰীসকলৰ আগমন আৰু ধৰ্ম প্ৰচাৰৰ অনুমতি প্ৰদান কৰা হয়? আমি জানো ভাৰতবৰ্ষত খ্ৰীষ্টান মিছনাৰীসকলে বহু বছৰ কাম কৰিছে, তেওঁলোকে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছে। চ' এই যে তেওঁলোকে ভাৰতবৰ্ষলৈ আহি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ যে অনুমতি দিছিলে, কোনখন এক্টৰ অধীনত দিয়া হৈছিলে? অপশ্যন দিছে চাৰ্টাৰ এক্ট 1791, চাৰ্টাৰ এক্ট 1813, চাৰ্টাৰ এক্ট 1833 আৰু চাৰ্টাৰ এক্ট 1853। আৰু শুদ্ধ উত্তৰটো হ'ল চাৰ্টাৰ এক্ট 1813। 1813 চনৰ চাৰ্টাৰ এক্টৰ জৰিয়তে ব্ৰিটিছ খ্ৰীষ্টান মিছনাৰীসকলক ভাৰতবৰ্ষত আহি ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে অনুমতি প্ৰদান কৰা হৈছিলে। মন কৰিব, চাৰ্টাৰ এক্ট ভাৰতবৰ্ষত 4খন আহিছিলে, প্ৰতিখন চাৰ্টাৰ এক্ট 20 বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষত আহিছিলে। কোনখন এক্টৰ দ্বাৰা ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰচাৰৰ বাট মুকলি হয়? পাশ্চাত্য শিক্ষা প্ৰচলনৰ বাট মুকলি হয়। ভাৰতবৰ্ষত আমি আগতে আমাৰ অতীজৰ শিক্ষা পদ্ধতিৰ সহায়তে সেই সময়ত শিক্ষাই গ্ৰহণ কৰি আছিলোঁ, কিন্তু আজি যে ভাৰতৰ মানুহে ইংৰাজী জানে, অমুক মানে কি শিক্ষাত আগবাঢ়ি গৈ আছে ইংৰাজী শিক্ষাৰ বিষয়ে, এই কাৰণত মানে কি ব্ৰিটিছসকলে ভাৰতবৰ্ষত যেতিয়া প্ৰথম পাশ্চাত্য শিক্ষা, পশ্চিমীয়া শিক্ষা দীক্ষাৰে ভাৰতবৰ্ষৰ মানুহক শিক্ষিত কৰাৰ কাৰণে চিন্তা কৰিছে, কোনখন এক্টৰ অধীনত এই অনুমতিটো দিয়া হৈছিলে, এই নিৰ্দেশটো দিয়া হৈছিল ভাৰতৰ মানুহে ইংৰাজী শিকিব লাগে, পশ্চিমীয়া শিক্ষা শিকিব লাগে? কোনখন অধীনত? চাৰ্টাৰ এক্ট 1793, চাৰ্টাৰ এক্ট 1813, চাৰ্টাৰ এক্ট 1833 আৰু চাৰ্টাৰ এক্ট 1853। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, চাৰ্টাৰ এক্ট 1813। 1813 চনৰ চাৰ্টাৰ এক্টৰ জৰিয়তে ভাৰতবৰ্ষত পাশ্চাত্য শিক্ষাৰ বাট মুকলি কৰা হৈছিলে। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি এইকেইটা 10টা প্ৰশ্ন আপোনালোকৰ ওচৰলৈ আগবঢ়াম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল পালে মোক জনাব। ইয়াৰ ওপৰত আমি অতিৰিক্ত আকৌ প্ৰতিদিনে বেলেগ বেলেগ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ আগবঢ়াই থাকিম এনেধৰণে। আহক সকলোৱে মিলি অনাগত সময়ত হ'ব লগা বিভিন্ন অসম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ কাৰণে, অসম চৰকাৰৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুতি চলাম এনেধৰণে। মই ফ্ৰী ক্লাছ ইউটিউবত কৰি থাকোঁ আৰু মোৰ পেইড কোচিং ক্লাছো আছে, কোনোবাই যদি ইচ্ছা কৰে পেইড কোচিং ক্লাছতো ল'ব পাৰে। আৰু এই সকলোবোৰ কুৱেশ্যন, ইয়াৰ PDF বা নোটছৰ PDF প্ৰয়োজন হ'লে মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে চাব পাৰে, তাত মই এইবিলাক আপলোড দি থাকিম। থেংক ইউ।